শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সন্দৰ্ভত নলবাৰী জিলাৰ ৰাইজৰ পৰা মতামত সংগ্ৰহ। সোমবাৰে নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে চিকিৎসালয়খনৰ চৌহদত জনসংযোগ কাৰ্যসূচী ৰূপায়ণ কৰে। চিকিৎসালয়খনৰ সুৰক্ষা সমিতিখনে এই বুলিও কয় যে নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী অতি গৰিমা থকা অতি পুৰণি শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক লৈ এক মিথ্যাচাৰৰ আশ্ৰয় লৈছে। লগতে আৰু কয় যে চিকিৎসালয়খন স্থানান্তৰ কৰাক লৈ পোৱা প্ৰতিবাদকাৰীসকলক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিমানেই ভয় ভাবুকি নেদেখুৱাওক কিয় যদিহে ৰাজ্যৰ দাবী মানি নলয় তেনেহ'লে এই সংগ্ৰাম কেতিয়াও বন্ধ নহয় বুলি আকৌ পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি। 2023 চনৰ 16 নৱেম্বৰত অসমৰ দুগৰাকী কেবিনেট মন্ত্ৰী নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা তথা তেখেত কেবিনেট মন্ত্ৰীও আৰু অন্যগৰাকী কেবিনেট মন্ত্ৰী কেশৱ মহন্তক আনিছিল ইয়ালৈ স্বাস্থ্যমন্ত্ৰী যে নলবাৰী চিভিল হস্পিটেলখন 110খন বিচনাযুক্ত এখন হস্পিটেল হ'ব সিদিনা ঘোষণা কৰিছিল আৰু সিদিনা উন্মোচন কৰিছিল। আৰু 110খন বিচনা আজি 9 মাহৰ পিছত এখন বিচনাও নাই। এই হ'ল জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্ত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভাষ্য আছিল। আমাক গালি পাৰি নলবাৰী ৰাইজক এই হস্পিটেলখনৰ কাৰণে আন্দোলন কৰা ৰাইজক গালি পাৰি ইয়াত হস্পিটেল দিছিল আৰু আজি 9 মাহ পাৰ হ'বৰ হ'ল এখনো বেড নাই ইয়াত। কাকতি হস্পিটেলৰ সন্মুখত আমি এখন কাৰ্যসূচী আয়োজন কৰিছোঁ। সেয়া হ'ল জনসংযোগ কাৰ্যসূচী। ৰাইজৰ মতামত লৈছোঁ। মতামত মানে আপোনালোকে জানেই যে 93 বছৰীয়া এখনি হস্পিটেল চিভিল হস্পিটেল এটা এতিয়া ধ্বংসাস্তূপত পৰিণত হৈছেহি। কিন্তু আমি যি প্ৰায় এতিয়া 1.5 বছৰে হ'ব যি আন্দোলন আমি কৰি আহিছোঁ সেই আন্দোলনৰ ফলত এটা আংশিক আমি বিজয় হৈছোঁ যে শহীদ মুকুন্দ কাকতি চিকিৎসালয় ইয়াত থাকিল, কিন্তু ইয়াত চিভিল শব্দক কৰ্তন কৰা হৈছে। প্ৰথম আমি বিচাৰিছোঁ বা ৰাইজৰ মতামত লৈছোঁ সেই চিভিল শব্দটো লাগে নে নালাগে। আমাৰ যিটো স্বাস্থ্যসেৱাক লৈ অসম চৰকাৰ তথা নলবাৰী স্থানীয় জনপ্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ধ্বংস কৰিব আৰু এই ধ্বংস কৰাৰ বিৰুদ্ধে যোৱা 1.5 বছৰ ধৰি শহীদ মুকুন্দ কাকতি অসামৰিক সুৰক্ষা সমিতিয়ে আন্দোলন কৰিছিল আৰু আন্দোলনৰ ফলশ্ৰুতি বা নলবাৰী জন আন্দোলনৰ এই আন্দোলনটোৰ প্ৰতি বা শহীদ মুকুন্দ কাকতি চিকিৎসালয়খন আগৰ স্থিতাৱস্থা বাহাল ৰখাৰ প্ৰতি যি অভূতপূৰ্ব জনসমৰ্থন দিছিল তাৰ পাছত যোৱা 9 মাহ আগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডিঙিৰ শিল তোলাই স্বেচ্ছাচাৰী আৰু হিটলাৰী শাসকৰ দৰে তেওঁ ঘোষণা আন্দোলনকাৰীসকলক দমন কৰাৰ উপৰিও ৰাইজক আশ্বস্ত কৰিব খুজিছিল যে এই চিকিৎসালয়খন 110খন কৰিব। কিন্তু আজি যদি আপুনি লক্ষ্য কৰে যে এই চিকিৎসালয়খনত এখনো বেড নাই, বৰঞ্চ কেৱল মাত্ৰ OPD চলি আছে। আৰু তেওঁ নলবাৰীৰ বৌদ্ধিক চহৰ নলবাৰীৰ প্ৰজ্ঞাৰ নগৰী নলবাৰী হওক এজন চূড়ান্ত মিছলীয়া আৰু দাম্ভিক আৰু মিথ্যাচাৰী জনপ্ৰতিনিধি হিচাপে প্ৰতিপন্ন হ'ল। তেওঁ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে ইতিমধ্যে চিকিৎসালয়খনটো ধ্বংস কৰিছে, কিন্তু 110খন দিম বুলি তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিও যি অসাৰ আজি জ্বলন্ত আৰু তাৰ প্ৰতিৰোধত আজি আমি পুনৰবাৰ ৰাইজৰ মতামত লৈ নলবাৰীৰ এই শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ মৰ্যাদা আৰু পৰিক্ষণ কৰাৰ দাবীত ৰাইজৰ সহযোগত আন্দোলন চলাই যাম। আমি কিছু সময় ধৈৰ্য ধৰিছোঁ যে এজন স্থানীয় জনপ্ৰতিনিধি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে ৰাইজক প্ৰতিশ্ৰুতি দিছিল আৰু আন্দোলনকাৰীসকলকো স্বেচ্ছাচাৰীভাৱে আক্ৰমণ কৰিছিল, কিন্তু তাৰ পাছতো তেওঁ চূড়ান্ত মিথ্যাচাৰ কৰাৰ পাছত আমাৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁ পৰিকল্পিতভাৱে শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ধ্বংস কৰিব ওলাইছে। আৰু নলবাৰীবাসীয়ে যিকোনো প্ৰকাৰে ইয়াৰ পাছত তেওঁৰ কোনো প্ৰতিশ্ৰুতি যিদিনালৈকে তেওঁ এই চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা নিদিব তেতিয়ালৈকে তেওঁৰ কোনো প্ৰতিশ্ৰুতিত ভুল যোৱা নহ'ব, কোনো প্ৰতিশ্ৰুতি তেওঁৰ বিশ্বাস কৰা নহ'ব, যিকোনো বিনিময়ত এইখন চিকিৎসালয় যাব। কাৰণ ইতিমধ্যে তেওঁ চূড়ান্ত মিথ্যাচাৰী আৰু চূড়ান্ত স্বেচ্ছাচাৰী যন্ত্ৰ বুলি প্ৰতিপন্ন হৈছে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট DA 365।